আজি মই কবি বাৰী লৈ আহিছোঁ, ফুলকবি বাৰী লৈ। এয়া চাওক, হুইল খেতিত হুইল মাৰিলে কি হয়, কবি গছৰ বা পুলিৰ গুৰিত এনেকুৱা ধৰণৰ তাৰমানে গছৰ গুৰিত মাটি যায়। আৰু এই এনেকুৱা হুইল কেতিয়া মাৰিব, যেতিয়া আপোনালোকে 95 দানা DAP ইউৰিয়া খেতিত সিঁচিব, তাৰপিছত আপোনালোকে এনেকৈ হুইল মাৰি দিব। হুইল মাৰিলে খেতিত কোনো ধৰণৰ ঘাঁহ নহয় আৰু মাটি গছৰ গুৰিত যায়, গছে সোনকালে শিপা দিব পাৰে, সোনকালে গ্ৰোথ হয়। আৰু আপোনালোকক যিটো ফুলকবিৰ পুলিবিলাক দেখুৱাই আছোঁ ফুলবাৰী লৈ, আজি এই ফুলবাৰীত আপোনালোকক যিকেইটা পুলি দেখুৱাই আছোঁ, পুলিকেইটা যেতিয়া নেকি কবি আহি যাব, তেতিয়া মিনিমাম ধৰক এটা ফুলকবি মিনিমাম 1.5 কিলো 2 কিলো ওজন হৈ যাব। তো আপোনালোকে ফুলকবি খেতি যদি কৰিছে, আপোনালোকে এনেকুৱা ধৰণৰ কৰ্ম আপোনালোকৰ ক্ষেত্ৰতো কৰিব। আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ হুইল মাৰাৰ পিছত আপোনালোকৰ ফুলকবিবিলাকো এনেকুৱা ধৰণৰ ধুনীয়া চেহেৰা আহি যাব। চাওক কিমান কষ্টৰ মাজেদি খেতি কৰি আছে। উন্নত ধৰণৰ খেতি, যি ধৰণে হুইল মাৰি আছে, এটা ঘাঁহ নহ'ব। এবাৰ ইফালে মাৰিছে, আকৌ এবাৰ এই দীঘলে মাৰি দিব, পথালি আৰু দীঘলি দুবাৰ যেতিয়া মাৰি দিব, তেতিয়া খেতিত আৰু ঘাঁহ ক'ত থাকিব। চাওক, আকৌ চাব মৰ্ণিঙত আহি একদম ভৰিৰে মাটি একদম চুচৰাই লৈ গৈ আছে। ভৰিত দুটা যেতিয়া চুচৰাই লৈ যাব, তেতিয়া মাটি একেবাৰে সমান হৈ যাব আৰু গছৰ গুৰিত মাটি ওখ হৈ থাকিব, আলু গছৰ নিচিনা। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।